অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ ফ্ৰেণ্ডছ, আপুনি চাই আছে assamguru.com আৰু এই ভিডিঅ'টোত মই জনাবলৈ আহিছোঁ ত্ৰিপুৰা ইউনিভাৰ্চিটিত নতুনকৈ খালী হোৱা পদৰ বিষয়ে। অতি সুখবৰ, ত্ৰিপুৰা ইউনিভাৰ্চিটিত বহুতো LDC লেবৰেটৰী এটেণ্ডেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট আৰু ক্লাৰ্কৰ বহুতো পোষ্ট মুকলি হৈছে। ইয়াতে আপুনি কিছুমান পদৰ কাৰণে মেট্ৰিক পাছ, কিছুমানত হাই ছেকেণ্ডেৰী পাছ আৰু কিছুমানত ডিগ্ৰী পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। এইটো আপুনি অনলাইন আৰু অফলাইন দুইটা মাধ্যমৰ দ্বাৰা এপ্লাই কৰিব লাগিব। ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 24 ডিচেম্বৰ। কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি ভিডিঅ'টোত গম পাব। এতিয়া মই ৰিক্ৰুইটমেণ্টৰ বিষয়ে চমুকৈ কৈ দিওঁ। তো এইটোত ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিকেইটা পোষ্ট ওলাইছে, ইয়াতে গ্ৰুপ A, গ্ৰুপ B আৰু গ্ৰুপ Cৰ বহুতো পোষ্ট মুকলি হৈছে। প্ৰথম পোষ্টটো হৈছে ফাইনেন্স অফিচাৰ, এইটো গ্ৰুপ Aৰ হয়। ইয়াতে এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 57 বছৰৰ কম হ'ব লাগিব। কোৱালিফিকেশ্যন কি লাগিব চাওক, আপুনি 55% মাৰ্কছ লৈ কমাৰ্চত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব, নাইবা আপুনি বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফাইনেন্সত কৰা হ'লেও পাৰিব। ছেকেণ্ড, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 57 বছৰৰ তলত হ'ব লাগিব। কোৱালিফিকেশ্যন আপুনি 55% মাৰ্কছ লৈ মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব। থাৰ্ড, ডাইৰেক্টৰ এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 55 বছৰৰ তলত হ'ব লাগিব। কোৱালিফিকেশ্যন আপুনি 55% মাৰ্কছ লৈ মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব। ফ'ৰ্থ, লাইব্ৰেৰিয়ান ইয়াতে এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 57 বছৰৰ তলত হ'ব লাগিব। কোৱালিফিকেশ্যন আপুনি 55% মাৰ্কছ লৈ লাইব্ৰেৰী ছায়েন্স নাইবা ইনফৰমেশ্যন ছায়েন্স নাইবা ডকুমেণ্টেশ্যন ছায়েন্সত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লেই পাৰিব। ফিফ্থ, ডেপুটি ৰেজিষ্ট্ৰাৰ ইয়াতে 3টাকৈ খালী হৈছে। আনৰিজাৰ্ভ 2টা, OBC 1টা। বয়সৰ সময়সীমা 50 বছৰৰ কম হ'ব লাগিব আৰু কোৱালিফিকেশ্যন 55% মাৰ্কছ লৈ কমাৰ্চত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব, নাইবা আপুনি বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফাইনেন্সত কৰা হ'লেও পাৰিব। ছিনিয়ৰ ছিষ্টেম এনালাইষ্ট ইয়াতে এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 50 বছৰৰ তলত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন কি লাগিব চাওক, আপুনি কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং নাইবা ইনফৰমেশ্যন টেকন'লজিত MTech কৰা হ'ব লাগিব ফাৰ্ষ্ট ক্লাছ লৈ, আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, নাইবা আপুনি MCA কৰা হ'লেও পাৰিব। ইয়াতে 7 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, নাইবা MSc কম্পিউটাৰ ছায়েন্সত লগতে 8 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 7, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ইয়াতে 4টাকৈ। আনৰিজাৰ্ভ 2টা, OBC 1টা আৰু SC 1টা। বয়সৰ সময়সীমা 45 বছৰৰ কম হ'ব লাগিব। ইয়াতে 55% মাৰ্কছ লৈ মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লেই পাৰিব। 8, ছেকশ্যন অফিচাৰ ইয়াত 2টাকৈ। বয়সৰ সময়সীমা 40 বছৰৰ ভিতৰত পাৰিব। ইয়াতে আপুনি কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰা হ'লেই পাৰিব, লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব, লগতে 8 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে যদি আপুনি মাষ্টাৰ্ছ ডিগ্ৰী বিজনেছ এডমিনিষ্ট্ৰেশ্যনত কৰিছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। 9, প্ৰাইভেট ছেক্ৰেটাৰী এইটো গ্ৰুপ B আৰু গ্ৰুপ Cৰ পোষ্ট হয়। ইয়াতে এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ, আপোনাৰ পাৰ্চনেল এছিষ্টেণ্টৰ ওপৰত 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, লগতে ষ্টেন'গ্ৰাফি টেষ্টটো কোৱালিফাইং কৰা হ'ব লাগিব ইংলিছত, লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। 10, পাৰ্চনেল এছিষ্টেণ্ট গ্ৰুপ B আৰু গ্ৰুপ Cৰ হয়। ইয়াত 2টাকৈ খালী হৈছে। বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপুনি কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ কৰা হ'লেই পাৰিব, লগতে ষ্টেন'গ্ৰাফিৰ কৰ্চটো কৰা হ'ব লাগিব। হিন্দী, ইংলিছত টাইপিং কৰিব জানিব লাগিব, লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। 11, মেনেজাৰ এটাকৈ খালী হৈছে। বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী বা ডিপ্ল'মা
হোটেল মেনেজমেণ্ট নাইবা কেটাৰিঙত নাইবা হাউচকিপিঙত আৰু লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনাৰ এনেকুৱা ধৰণৰ হোটেল গেষ্ট হাউচ নাইবা হোষ্টেলবোৰত। প্ৰফেশ্যনেল এছিষ্টেণ্ট ইয়াতে এটাকৈ খালী হৈছে, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আৰু চাওক বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত মাষ্টাৰ্ছ ডিগ্ৰী, লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে লাইব্ৰেৰীত। 13 পষ্টো আছে ফাৰ্মাচিষ্ট, ইয়াতে এটাকৈ খালী হৈছে, বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ, লগতে ফাৰ্মাচীৰ ডিপ্ল'মা বিচাৰিছে। 14 ষ্টেন'গ্ৰাফাৰ, ইয়াতে এটাকৈ খালী হৈছে, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ, লগতে ষ্টেন'গ্ৰাফীৰ কৰ্চটো বিচাৰিছে, লগতে আপুনি কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। 15 আপাৰ ডিভিজন ক্লাৰ্ক, এটাকৈ খালী হৈছে, বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কোৱালিফিকেশ্যন আপুনি ডিগ্ৰী পাছ কৰা হ'লেই পাৰিব, লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 16 লোৱাৰ ডিভিজন ক্লাৰ্ক, ইয়াতে 10টাকৈ, আনৰিজাৰ্ভ 4টা, SC 2টা, ST 3টা আৰু EWS 1টা, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত আৰু কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ, লগতে আপোনাৰ কম্পিউটাৰৰ টাইপিং স্কিলটো থাকিব লাগিব ইংলিছ আৰু হিন্দীত, লগতে আপুনি কম্পিউটাৰৰ ভালদৰে জনা হ'ব লাগিব, যেনে MS অফিচ, ইণ্টাৰনেট এনেকুৱা ধৰণৰ জানিব লাগিব। 17 লেবৰেটৰী এটেণ্ডেণ্ট, ইয়াতে 3টাকৈ, আনৰিজাৰ্ভ 2টা, SC 1টা, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যন আপুনি মেট্ৰিক পাছ কৰা হ'লেই পাৰিব, লগতে মেট্ৰিকৰ সময়ত আপোনাৰ ছায়েন্স ছাবজেক্টটো থাকিব লাগিব। আৰু ইয়াতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 18 লাইব্ৰেৰী এটেণ্ডেণ্ট, ইয়াতে এটাকৈ, STৰ বাবে, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপুনি মেট্ৰিক পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। 19 কিটচেন এটেণ্ডেণ্ট, ইয়াতে এটাকৈ, এইটো EWSৰ কাৰণে, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপুনি মেট্ৰিক পাছ কৰা হ'লেই পাৰিব, লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, যেনে হোষ্টেল নাইবা গেষ্ট হাউচ নাইবা কেণ্টিন এনেকুৱা ধৰণৰ কাম কৰাৰ। লাষ্ট পষ্টটো আছে মাল্টি টাস্কিং ষ্টাফ, ইয়াতে 6টাকৈ, আনৰিজাৰ্ভ 3টা আৰু ST 3টাকৈ খালী হৈছে, বয়সৰ সময়সীমা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপুনি মেট্ৰিক পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। ইয়াতে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, এপ্লিকেশ্যন ফিজ অকণমান বেছি, ইয়াতে 500 টকা, জেনেৰেল আৰু OBC আৰু SC ST EWS আৰু ছোৱালী আৰু এক্স ছাৰ্ভিচমেনে 200 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। এপ্লিকেশ্যন ফিজ আপুনি অনলাইন যোগে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা নেট বেংকিং যোগে পে' কৰিব লাগিব। আৰু ইয়াতে PWD ল'ৰা ছোৱালীসকলে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। এতিয়া চাওক হাউ টু এপ্লাই কৰাৰ কাৰণে আপুনি 2টা মাধ্যমৰ দ্বাৰা এপ্লাই কৰিব লাগিব, এটা অনলাইন যোগে আৰু এটা অফলাইন যোগে। অনলাইন যোগে আৰম্ভ হ'ব 1 ডিচেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24 ডিচেম্বৰ, আৰু অফলাইন যোগে আপুনি 15 জানুৱাৰীৰ আগত পোৱাকৈ পঠাব লাগিব। চাওক অনলাইন যেতিয়া আপুনি এপ্লিকেশ্যন ফিল আপ কৰিব, ইয়াৰ পিছত যিটো এপ্লিকেশ্যন ফৰ্ম পাব সেইটো এটা হাৰ্ড কপি আপুনি আৰু পঠাব লাগিব। এপ্লিকেশ্যন ফৰ্মৰ লগতে আপোনাৰ যিসমূহ কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, নেশ্যনেলিটি কাষ্ট চাৰ্টিফিকেট, যিসমূহ লাগতিয়াল ডকুমেণ্টছ আছে গোটেইখিনি আপুনি এটা ছেট বনাই পঠাব লাগিব। ইয়াৰ লাষ্ট ডেট হৈছে 15 জানুৱাৰী। চাওক ইয়াতে এড্ৰেছটো দিয়া হৈছে, টু দ্য ৰেজিষ্ট্ৰাৰ ত্ৰিপুৰা ইউনিভাৰ্চিটি, সূৰ্যমণি নগৰ 799022। আৰু আপুনি যিটো পষ্টৰ কাৰণে এপ্লাই কৰে তাতে এনভেলপৰ ওপৰত লিখি দিব পোষ্ট এপ্লাইড ফৰ, যিটো পষ্টৰ কাৰণে এপ্লাই কৰে। চাওক ইয়াতে তাৰিখসমূহ দিয়া হৈছে অনলাইন যোগে এপ্লাই কৰাৰ। অনলাইন আৰম্ভ হ'ব 1 ডিচেম্বৰৰ পৰা, লাষ্ট ডেট 24 ডিচেম্বৰ, আৰু হাৰ্ড কপি পঠোৱাৰ লাষ্ট ডেট হৈছে 15 জানুৱাৰী 2021।
তো ইয়াতে চাওক, ইয়াতে অফিচিয়েল এডভাৰটাইজমেণ্টখিনি দিয়া হৈছে, ইয়াতে গোটেইখিনি চাব পাৰিব। তো এপ্লাই আৰম্ভ হ'ব 1 ডিচেম্বৰৰ পৰা। যেতিয়া লিংকটো খোল খায় তেতিয়া মই ইয়াতে সংলগ্ন কৰি দিম, ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। সবিশেষ এডভাৰটাইজমেণ্টটো চোৱাৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইট assamguru.com ভিজিট কৰিব। এইটো হ'ল টোটেল ৰিক্ৰুইটমেণ্টৰ ডিটেইলছ। ধন্যবাদ ফ্ৰেণ্ডছ, আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।